বন্ধুসকল, মানুহে জন্মগ্ৰহণ কৰে বিভিন্ন মানৱ শক্তিসমূহৰ সৈতে। যেনে এজন মানুহে যিকোনো জীৱতকৈ বেছি ৰং দেখিবলৈ সক্ষম। তেওঁৰ জ্ঞান, তেওঁৰ বুদ্ধি, তেওঁৰ চিন্তা পৃথিৱীত উপস্থিত যিকোনো প্ৰাণী বা পশু পক্ষীতকৈ হাজাৰ গুণে বেছি হয়। মানুহৰ মগজুৱে মানুহক পৃথিৱীৰ আটাইতকৈ বিকশিত জীৱ হিচাপে চিনাকি দিয়ে। কিন্তু সঁচাকৈয়ে আমি আমাৰ দৈনন্দিন জীৱনত আমাৰ ব্ৰেইনৰ আটাইবোৰ শক্তি ব্যৱহাৰ কৰোঁনে, নে তাতকৈ বহুত বেছি শক্তি আমাৰ ভিতৰত লুকাই আছে? বিজ্ঞানীসকলৰ মতে আমি আমাৰ জীৱন পৰিক্ৰমাত আমাৰ ব্ৰেইনৰ সৰ্বাধিক 20 বা 21% শক্তিহে ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ। বাকী থকা প্ৰায় 70% ব্ৰেইন আমি কেতিয়াও ব্যৱহাৰেই নকৰোঁ। কিন্তু এই পৃথিৱীত কিছু এনে লোকো আছে যাৰ ব্ৰেইনৰ সেই অংশও এক্টিভেট হৈ পৰে যি সাধাৰণ মানুহে কেতিয়াও ব্যৱহাৰেই নকৰে। আহক আজি আমি এনে কিছু ব্যক্তিৰ বিষয়ে জানো যাৰ ব্ৰেইনৰ শক্তি আৰু তাৰ বাবে তেওঁলোকৰ শৰীৰৰ ক্ষমতা আমাৰ চিন্তাতকৈও বহু ওপৰত। আৰু তেওঁলোকৰ জীৱনত ঘটা ঘটনাবোৰ কোনো চমৎকাৰতকৈ কম নহয়। তেনেহলে আজি আমি মানুহৰ সেই শক্তিসমূহৰ বিষয়ে জানো আহক। এডগাৰ কায়েছি। 1877 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা এডগাৰ কায়েছিৰ জীৱনত এবাৰ এটা ব্যতিক্ৰম ঘটনা ঘটিল। তেওঁ 25 বছৰ বয়সত এটা দুৰ্ঘটনাৰ ফলত বহুদিন কোমাত থাকিবলগীয়া হয়। তেওঁক বহুদিন হস্পিটেলতে ৰখা হয় আৰু ডক্তৰসকলে অশেষ চেষ্টা কৰিও তেওঁৰ জ্ঞান ঘূৰাই আনিব পৰা নাছিল। হঠাৎ এদিন এটা চমৎকাৰ হ'ল। এডগাৰে কথা কোৱা আৰম্ভ কৰে। সেই দৃশ্য দেখি সকলো হতভম্ব হৈ পৰে। কাৰণ এডগাৰে যেতিয়া কথা কৈ আছিল তেতিয়া তেওঁ অজ্ঞান হৈয়ে আছিল। তেওঁ তেতিয়াও অচেতন অৱস্থাতেই আছিল, কোমাত আছিল। তেওঁৰ শৰীৰত চিকুটি দিলেও তেওঁ কোনো অনুভৱ কৰা নাছিল। কিন্তু তথাপিও আচৰিতভাৱে তেওঁ সলসলীয়াকৈ কথা কৈ গ'ল। তেওঁ ক'লে যে মই গছৰ পৰা পৰি গৈছিলোঁ আৰু মোৰ ৰাজহাড় আৰু মূৰত খুব বেয়াকৈ আঘাত পাইছোঁ, যাৰ ফলত মোৰ ব্ৰেইনৰ আধা অংশই কাম কৰা বন্ধ কৰি দিছে। 2 এদিনৰ ভিতৰত যদি মোৰ উচিত চিকিৎসা কৰা নহয় তেনেহলে মোৰ মৃত্যু নিশ্চিত। তাত এডগাৰৰ বন্ধু বান্ধৱ, ডাক্তৰ, নাৰ্ছ, আনকি আন ৱাৰ্ডত থকা ৰোগীসকলো আহি গোট খায়। আটাইৰে বাবে ই এক চমৎকাৰতকৈ কম নাছিল। এডগাৰক সোধাত তেওঁ কিছু বনৌষধিৰ নাম ক'লে আৰু ক'লে যে সময় থাকোঁতে যদি এই ঔষধসমূহেৰে মোৰ চিকিৎসা কৰা হয় তেতিয়াহে মই সুস্থ হৈ উঠিম। ইমানখিনি কৈ তেওঁ পুনৰ মূৰ্ছা যায়। অৱশ্যে অচেতনটো তেওঁ আগৰ পৰাই আছিল, কেৱল প্ৰত্যুত্তৰ দিয়াহে বন্ধ কৰে। আশ্চৰ্যজনক কথাটো হৈছে এইটোৱেই যে এডগাৰ কোনো চিকিৎসক নাছিল আৰু না চিকিৎসা বিজ্ঞান আৰু ইয়াৰ পদ্ধতিৰে তেওঁৰ দূৰ দূৰণিলৈ কিবা সম্পৰ্ক আছিল। বিভিন্ন ঔষধ পাতি আৰু সেইবোৰৰ ব্যৱহাৰৰ বিষয়ে তেওঁ একোৱেই নাজানিছিল। আৰু যিখন হস্পিটেলত তেওঁ ভৰ্তি হৈ আছিল তাৰে ডক্তৰসকলো নিশ্চিত নাছিল যে তেওঁ যিবোৰ ঔষধৰ নাম কৈছে সেইবোৰেৰে তেওঁ সুস্থ হ'বও নে নহয়। কিন্তু যেতিয়া কোনো উপায় নোহোৱা হয় তেতিয়া মানুহে সকলো সম্ভৱ চেষ্টা কৰে। সেই বনৌষধিবোৰৰ সন্ধান চলোৱা হ'ল। অৱশেষত ব্ৰাজিলৰ এমাজন জংঘলত সেই বনৌষধিবোৰ পোৱা গ'ল, যাৰ উল্লেখ এডগাৰে কৰিছিল। সেই বনৌষধিবোৰ ভেকচিনৰ জৰিয়তে এডগাৰৰ তেজত সুমুৱাই দিয়া হয় আৰু প্ৰায় 2-2.5 ঘণ্টাৰ ভিতৰত তেওঁ সুস্থ হৈ উঠে। আচৰিত কথাটো হৈছে এইটোৱেই যে এডগাৰে যেতিয়া সংজ্ঞা ঘূৰাই পায় আৰু তেওঁক সোধা হয় তেতিয়া তেওঁৰ একো মনতেই নাছিল যে অচেতন অৱস্থাত তেওঁ কিবা কৈছিল আৰু তেওঁ কিবা বনৌষধিৰ কথা উল্লেখ কৰিছিল। এই ঘটনাটোৰ পাছত এডগাৰৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহিল। তেওঁ চকু মুজি যেতিয়াই কোনো ৰোগৰ চিকিৎসাৰ বিষয়ে ভাবে তেতিয়াই ক'ব নোৱাৰাকৈয়ে কিছুমান নাম তেওঁৰ সন্মুখলৈ আপোনা আপুনি আহি যায়। আৰু আপুনি বিশ্বাস নকৰিব, তেওঁৰ সম্পূৰ্ণ জীৱনকালত তেওঁ প্ৰায় 30,000 মানুহক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিছিল। এডগাৰ কায়েছিৰ জীৱন আজিলৈকে চিকিৎসা বিজ্ঞানত অন্তৰ্ভুক্ত আটাইতকৈ ডাঙৰ চমৎকাৰ। আপুনি তেওঁৰ বিষয়ে আৰু অধিক জানিবলৈ গুগলত চাৰ্চ কৰিও চাব পাৰে। শ্ৰীনিবাস ৰামানুজন। দক্ষিণ ভাৰতৰ কুম্ভকোনাম নামৰ সৰু গাঁও এখনত 1887 চনত জন্মগ্ৰহণ কৰা ৰামানুজন এগৰাকী মহান গণিতজ্ঞ আছিল। ৰামানুজন এটি অত্যন্ত দুখীয়া পৰিয়ালৰ ল'ৰা আছিল আৰু তেওঁৰ খুব বেছি লেখা পঢ়াও নাছিল। তেওঁ মেট্ৰিকতো এবাৰ ফেইল কৰিছিল। কিন্তু গণিত বিষয়ত তেওঁৰ ইমান পাৰদৰ্শিতা আছিল যে আজিলৈ পৃথিৱীত তেওঁতকৈ মহান গণিতজ্ঞ জন্মই নহল। গণিতৰ পণ্ডিত বহুত ওলাল পৃথিৱীত, কিন্তু তেওঁলোক আটাইয়ে প্ৰশিক্ষিত আছিল। ৰামানুজনৰ ক্ষেত্ৰত কথাটো কিছু পৃথক। ৰামানুজন খুব বেছি শিক্ষিত নাছিল, কিন্তু গণিতৰ জটিলতকৈ জটিল প্ৰশ্ন যাক পৃথিৱীত আটাইতকৈ কঠিন বুলি ধৰা হয় সেইবোৰৰ সমাধান তেওঁ কেইছেকেণ্ডমানৰ ভিতৰতেই কৰি দিব পাৰিছিল। গণিত এটা এনেকুৱা বিষয় যাৰ সমাধান উলিয়াবলৈ যিকোনো মানুহক কিছু সময় লাগে, কাৰণ আমাৰ ব্ৰেইনে এনে কোনো কাম কৰিব নোৱাৰে য'ত সময় নালাগে। ব্ৰেইনে প্ৰথমে প্ৰশ্নটো বুজিব, চিন্তা কৰিব আৰু তাৰ উত্তৰটো বিচাৰিব। কিন্তু ৰামানুজনক জটিলতকৈ জটিল প্ৰশ্ন সুধিলেও সেই মুহূৰ্ততে তেওঁ তাৰ উত্তৰ দিব পাৰিছিল। আপোনাৰ প্ৰশ্ন শেষেই নহ'ব, তেওঁৰ উত্তৰ কিন্তু হাজিৰ।
কোৱা হয় যিবোৰ জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ পৃথিৱীৰ ডাঙৰ ডাঙৰ গণিতজ্ঞসকলক অতি কমেও 11 পৰা 12 ঘণ্টা সময় লাগে আৰু পুনৰ সেই উত্তৰবোৰ শুদ্ধ হয় নে নহয় সেয়া পুনৰীক্ষণ কৰিবলৈ 2 ঘণ্টা সময় লাগে। সেই একেটা প্ৰশ্নৰ উত্তৰ ৰামানুজনে 1 ছেকেণ্ডতে দিব পাৰিছিল। ৰামানুজনৰ খ্যাতি যেতিয়া ভাৰতত বৃদ্ধি পাবলৈ ধৰে তেতিয়া সেই সময়ৰ আটাইতকৈ ডাঙৰ গণিতজ্ঞ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ হাৰ্ডিয়ে ৰামানুজনক লণ্ডনলৈ মাতি পঠিয়ায়। হাৰ্ডি পৃথিৱীৰ বিখ্যাত গণিতজ্ঞসকলৰ ভিতৰত এজন আছিল, কিন্তু তেওঁ যেতিয়া ৰামানুজনক লগ পালে তেওঁ নিজকে ৰামানুজনৰ সন্মুখত এটি শিশুৰ দৰে অনুভৱ কৰিছিল। পৃথিৱীৰ বহুতো বিজ্ঞানীয়ে ৰামানুজনৰ ওপৰত গৱেষণা কৰিলে, কিন্তু তাৰ পৰা কেৱল গম পোৱা গ'ল যে ৰামানুজনে কোনো প্ৰশ্নৰ উত্তৰ ব্ৰেইনেৰে নিদিছিল, কাৰণ তেওঁ ভাবিবলৈ সময়ে নলৈছিল। আন সকলো দিশত সাধাৰণ হিচাপে পৰিলক্ষিত হোৱা ৰামানুজন গণিতৰ ক্ষেত্ৰখনত অদ্বিতীয় আছিল। বিজ্ঞানীসকলৰ মতে ইয়াৰ আঁৰত তেওঁৰ অৱচেতন মনৰ শক্তিসমূহৰ হাত আছে, যি শক্তি ৰামানুজনৰ ক্ষেত্ৰত গণিত বিষয়ত বেছ জাগ্ৰত আছিল। পাছত হাৰ্ডি আৰু ৰামানুজন খুব ভাল বন্ধু হৈ পৰে, কিন্তু ৰামানুজনে অতি কম বয়সত মাত্ৰ 32 বছৰ বয়সতে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। তেওঁ যেতিয়া ৰোগত আক্ৰান্ত হৈ আছিল তেতিয়া নিজৰ বন্ধু হাৰ্ডিৰ সন্মুখত গণিতৰ 4টা প্ৰেডিকশ্যন কৰিছিল। তাৰে ভিতৰত হাৰ্ডিৰ জীৱিতকালত 3টা সত্য প্ৰমাণিত হয়। হাৰ্ডিয়ে মৃত্যুৰ আগে আগে এখন দলিল বনাই থৈ গৈছিল আৰু তাত লিখা আছিল যে ৰামানুজনে গণিতৰ ওপৰত কৰা প্ৰেডিকশ্যনৰ 3টাই সত্য প্ৰমাণিত হৈছে, আৰু ৰামানুজনে যদি কৈছে তেনেহলে চতুৰ্থটো নিশ্চিতভাৱে সত্যই হ'ব। সেইবাবে মোৰ মৃত্যুৰ পাছতো যাতে চতুৰ্থ প্ৰেডিকশ্যনটোৰ ওপৰত চিন্তা চৰ্চা চলাই থকা হয়। আৰু আচৰিতভাৱে হাৰ্ডিৰ মৃত্যুৰ 22 বছৰ পাছত ৰামানুজনে কৰা চতুৰ্থ প্ৰেডিকশ্যনটো সত্য প্ৰমাণিত হয়। বন্ধুসকল, এয়াই আছিল ভাৰতৰ ৰামানুজন, যাক আজিও গণিতৰ জগতখনৰ ভগৱান বুলি জ্ঞান কৰা হয়। প্ৰহ্লাদ জানে। গুজৰাটৰ আটাইতকৈ ডাঙৰ চহৰ আহমেদাবাদৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত আম্বাজী নামৰ এখন সৰু চহৰ আছে। আম্বাজী এখন শক্তিপীঠ, আৰু এই চহৰখনৰ কাষতে এটা গহ্বৰ আছে য'ত মা অম্বাই বিৰাজ কৰিছিল। সেই গহ্বৰৰ পাছফালে থকা এখন আশ্ৰমত প্ৰহ্লাদ জানিয়ে বাস কৰিছিল। প্ৰহ্লাদ জানিৰ জন্ম 1929 চনৰ 13 আগষ্ট তাৰিখে গুজৰাটৰ এখন সৰু গাঁও ছাৰাদাত হৈছিল। তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ ৰহস্যটো হৈছে এইটোৱেই যে তেওঁ 1940 চনৰ পৰা মৃত্যুৰ সময়লৈকে না অন্নৰ এটা দানা মুখত দিছিল আৰু না এটুপি পানী। মাত্ৰ 11 বছৰ বয়সতেই তেওঁ অন্ন আৰু জল ত্যাগ কৰি দিছিল, আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ একো নোখোৱা নোবোৱাকৈয়ে জীৱন কটাইছিল। অৱশেষত 26 মে 2020ত 91 বছৰ বয়সত তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে। চিকিৎসা বিজ্ঞানৰ মতে আমি যদি কেইবাদিনো পানী নোখোৱাকৈ থাকোঁ তেনেহলে আমাৰ মৃত্যু নিশ্চিত। তেনে ক্ষেত্ৰত অন্ন জল অবিহনে ইমান দিন জীয়াই থকাটো কোনো চমৎকাৰতকৈ কম নহয়। প্ৰহ্লাদ জানিৰ এই ঘটনাটো ডিস্কভাৰী, নেশ্যনেল জিঅ'গ্ৰাফী আৰু ভাৰতৰ আটাইকেইটা নিউজ চেনেলত দেখুওৱা হৈছিল। গুজৰাটৰ এখন চিকিৎসালয়ত এবাৰ তেওঁক 1 মাহতকৈ বেছি দিন ৰখা হৈছিল, আৰু তেওঁৰ ওপৰত বিভিন্ন গৱেষণা কৰা হৈছিল। তেওঁক য'ত ৰখা হৈছিল তাত চাৰিওফালে CCTV কেমেৰা লগোৱা আছিল, কিন্তু ইমান দিনৰ নিৰীক্ষণৰ পাছত দেখা গ'ল যে খাদ্যটো বাদেই তেওঁ আনকি পানী এটুপিও খোৱা নাছিল। প্ৰহ্লাদ জানিক যিসকলে সুশৰীৰে লগ পাইছিল তেওঁলোকে কয় যে তেখেতক দেখিলে এটা অদ্ভুত শক্তিৰ অনুভৱ হয়। প্ৰহ্লাদ জানিয়ে কৈছিল যে এয়া যোগ শক্তিৰ দ্বাৰা সম্ভৱ। আমি যদি যোগ শক্তিৰ মাধ্যমেৰে নিজৰ বিপাক ক্ৰিয়া অৰ্থাৎ মেটাবলিজিমৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰোঁ তেনেহলে যিকোনো মানুহৰ বাবে এনে কৰিব পৰাটো সম্ভৱ, আৰু এয়াও মানৱ মস্তিষ্ক আৰু শৰীৰৰ অপাৰ শক্তিৰেই চমৎকাৰ। বন্ধুসকল, আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আগলৈ আমি এনে ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। ধন্যবাদ।